গহপুৰৰ ককিলাগুৰিৰ শিল্পী সূৰ্য কুমাৰ গগৈয়ে আৰ্থিক দুৰাৱস্থাত দিন কটাইছে। বিহু সাংস্কৃতিকৰ লগতে বিশেষভাৱে জড়িত গহপুৰ ককিলাগুৰিৰ শিল্পী সূৰ্য কুমাৰ গগৈৰ এতিয়া অতি কষ্টকৰ জীৱন কটাইছে এখন জৰাজীৰ্ণ টিঙৰ চালিৰ তলত। নাই কোনো খবৰ বৰ্তমান চৰকাৰখনৰ নেতা পালি নেতাৰ। শিল্পীক সন্মান দিয়া বা আদৰ কৰাৰ কথা বৰ্তমান অসমত বহু চৰ্চিত হৈ আছে যদিও শিল্পী সূৰ্য গগৈয়ে বৰ্তমান কিয় এনে অৱস্থাত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ই এক প্ৰশ্নৰ বিষয়। শিল্পী সূৰ্য গগৈ এজন শিল্পীয়ে নহয়, এজন ভাল মাৰাথান খেলুৱৈও। শিল্পীগৰাকীৰ মন্তব্য মতে তেওঁ ধনৰ দুখীয়া হ'লেও মনৰ দুখীয়া নহয়। বৰ্তমান উপস্থিত আছোঁ গহপুৰৰ ককিলাগুৰি আৰু ককিলাগুৰি অঞ্চলতে এজন শিল্পী। সেই শিল্পীজন কেনেধৰণে জীৱন যাপন কৰিছে সমগ্ৰ পৰিৱেশটো মোৰ কেমেৰা সহযোগী মই সকলো এনি ভাৰতৰ দৰ্শকক মই দেখুৱাবলৈ মোৰ কেমেৰা সহযোগী অনুৰোধ জনাইছোঁ যে এই ঘৰটোতে এজন শিল্পীয়ে বসবাস কৰিছে। ককিলাগুৰিৰ শিল্পী তেওঁৰ নামটো হৈছে সূৰ্য গগৈ আৰু এজন শিল্পীয়ে কেনেধৰণেৰে এই ঘৰখনত জীৱন নিৰ্বাহ কৰিছে আজিৰ সময়তো। চৰকাৰখনে হওক বা জনসাধাৰণে হওক এই শিল্পীয়ে সন্মান কৰাৰ কথা কৈ থাকে। শিল্পীৰ বিষয়ে চৰ্চা কৰি আছে। বৰ্তমান অসমত বহু চৰ্চিত হৈ আছে শিল্পীসকলৰ ওপৰত যে শিল্পী আজি অৱস্থা কেনেধৰণত তেওঁ এটা জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। মই সমগ্ৰ পৰিৱেশটো দেখুৱাই আছোঁ। আপোনালোকে এয়া দেখা পাইছে কেনেধৰণে এখন চালিৰ তলত ককিলাগুৰিত এজন শিল্পীয়ে বসবাস কৰিছে। তেওঁ শিল্পী হৈ পেলাই তেওঁ যথেষ্ট সমাজৰ যি আমাৰ শিল্পীৰ সাংস্কৃতিক দিশটো আছে সেই দিশত তেওঁ জড়িত হৈ সামাজিকভাৱে আগবাঢ়ি গৈছিলে আৰু যি পৰিৱেশ এই পৰিৱেশটোতে এজন শিল্পী বৰ্তমান জীৱন নিৰ্বাহ কৰি আছে। গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে যে কেনেধৰণে ককিলাগুৰিত এজন শিল্পীয়ে নিজৰ জীৱন কটাবলগীয়া হৈছে। মই পোনে শিল্পীজনৰ কাষলৈ আহিব বিচাৰিছোঁ। কওকচোন। নমস্কাৰ। হয়, আপোনাৰ নামটো কওকচোন। মোৰ নাম শ্ৰী সূৰ্য কুমাৰ গগৈ। হয় হয়। আপুনি এনেধৰণে কিমান দিনৰ পৰা ইয়াত আছে? ইয়াত মই আজি 6 মাহমান হৈছে ইয়ালৈকে অহা। হয়। মই আগতে মোৰ স্থানটো অলপ বেলেগ আগত আছিলে। হয়। তাৰপিছত অলপ ধুমুহা আহিছিলে। হয়। সেইবাবে মই ইয়ালৈ গুচি আহিলোঁ মানে। হয়। আজি আপুনি এইটো পৰিস্থিতিত জীৱন নিৰ্বাহ কৰি আছে। কোনো সদাশয় লোক বা আপুনি চৰকাৰৰ পৰা কিবা সুবিধা পাইছেনে? সুবিধা পোৱাটো বাৰু বেলেগ কথা এটা। মই বিচৰাও নাই বাৰু। বেলেগক মই বিচৰাও নাই। সেইবাবে হয়তো দিয়াও নাছিলে কোনেও। হয়। চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই। আৰু এটা কথা কওকচোন, আপুনি কেনেধৰণে সাংস্কৃতিক জগতৰ লগত জড়িত আছিলে? এইটো খুব এটা পোনপ্ৰথমে মই আপোনালোকৰ অনুষ্ঠানলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকৰ এই অনুষ্ঠানৰ পৰাই সকলোৱে গম পায় কথাখিনি দেই, বা মানুহে জানে বুজে সকলোখিনি হয়। মই বিহু পৰিৱেশটো মই পোনপ্ৰথমে মই গাঁৱতে পাইছিলোঁ। হয়। আমাৰ গাঁওখন মানে ককিলাগুৰি আদৰ্শ গাঁও বুলি এখন গাঁও। আপুনি বিহুৰ লগত জড়িত? হয়, মই পোনপ্ৰথমে মই বিহুৰ লগতে জড়িত হৈছিলোঁ। আৰু সেই গাঁৱতে মই সৰুকালৰ মানে 16 বছৰমান বয়সলৈকে মই গাঁৱতে শিক্ষা গ্ৰহণ কৰি ধন তালুকদেৱৰ ওচৰত মই ঢোল শিক্ষা গ্ৰহণ কৰি হয়। তাৰপিছৰ পৰাই মই গাঁৱৰ পৰাই বিহু দলৰ লগত মই এজন সদস্য হিচাপে গৈছিলোঁ। আৰু 2009 চনতহে মই সোমনাথ ছাৰৰ পৰা মই ব্যাকৰণিক শিক্ষা গ্ৰহণ কৰি মই অসমৰ বিভিন্ন প্ৰান্তত আৰু অসমৰ বাহিৰতো মই প্ৰশিক্ষক হিচাপে মানে অংশগ্ৰহণ কৰিছোঁ। আমি সোমনাথ বৰাৰ কথা কৈ আছোঁ। হয় হয়, তেখেতৰ ওচৰতে মই শিক্ষা গ্ৰহণ কৰিছিলোঁ ঢোলৰ শিক্ষা। আৰু আছে বাৰু আমাৰ জনশূন্য ব্যক্তি, কিন্তু প্ৰথম শিক্ষা যিহেতু ছাৰৰ পৰাই লৈছিলোঁ ছাৰক মই অনুভৱ কৰোঁ সেইটো। আৰু এতিয়া আপুনি এনেদৰে আছে পেং লৈ আপোনাৰ অসুবিধাত আপুনি কেনেধৰণে চলিছে? মই কষ্টটো হয়ে বাৰু। যিহেতু মই জানুৱাৰী মোৰ 13 তাৰিখে মোৰ এক্সিডেণ্টটো হৈছিলে। আজি ফেব্ৰুৱাৰীও দিন হৈছেগৈ ভালেমানখিনি। প্ৰথম অৱস্থাত কষ্ট যথেষ্ট হৈছিলে। এতিয়া কষ্টটো বহুত কমি আহিলে। এতিয়া মই থিয় হ'ব যেনেকৈ পাৰিছোঁ আৰু সেইটোৱে কথা আচলতে। যিহেতু আৰ্থিকভাৱে আপুনি একেবাৰে দুৰ্বল বুলি অনুভৱ হৈছে, আপুনি কেনেধৰণে চলা ফুৰা কৰে বা বৰ সুন্দৰ এটা প্ৰশ্ন কৰিলে। হয়, আৰ্থিকটো একে মই ভাবোঁ যে মনৰ কথা। মনে যদি ভাবোঁ মই দুখীয়া, মই তেতিয়া দুখীয়া হৈ যাম। মই যদি ভাবোঁ নহয় মই এজন সফল ব্যক্তি, মই সফল হ'ব পাৰিম। মই তেনেকৈ ভাবোঁ কথাটো মানে। কাৰণ মানুহ জীয়াই থাকিবৰ কাৰণে মাত্ৰ অলপমান আহাৰ লাগে মানুহৰ, তাকে বেছি প্ৰয়োজন নাই।
মই ঠিক তেনেদৰে সেই অলপমান আহাৰতে মই সুখী হৈ পেলাই মই সাংস্কৃতিক চৰ্চা কৰি আছোঁ আৰু সেইদৰে মই জীয়াই আছোঁ। হয়, নিশ্চয়কৈ আমি দেখুৱাই আছোঁ, এনি ভাৰতৰ প্ৰত্যেকজন দৰ্শকক আমি দেখুৱাই আছোঁ যে শিল্পীজনৰ মনৰ কথা আৰু কেনেধৰণে জীৱন যাপন কৰিছে। আৰু ইয়াতে ব্যক্তি আছে সেই শিল্পীজনক চিনি পোৱা আৰু শিল্পীজনৰ লগত জড়িত, সাংস্কৃতিক দিশত জড়িত ব্যক্তি আছে। মই তেখেতৰ কাষলৈ পোনে পোনে যাব বিচাৰিছোঁ। আহকচোন অকণমান। হয়, আপুনি কওকচোন এখেতৰ বিষয়ে, কেনেধৰণে আপুনি এখেতক চিনি পায় বা এখেতে কেনেধৰণে সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত, বিহুৰ লগত জড়িত, কেনেধৰণে অকণমান কওক। আচলতে প্ৰথম ক'বলৈ গ'লে মই তেখেতক বিহুৰ লগত জড়িত হিচাপে চিনি পাইছিলোঁ। প্ৰথম মোৰ গুৰু আমাৰ সূৰ্য কুমাৰ গগৈ, আৰু মোৰ অতিকৈ শ্ৰদ্ধাৰ গুৰু। আৰু তেখেত কেইদিনমানৰ আগতে এটা দুৰ্ঘটনাগ্ৰস্ত হৈছিলে, কিন্তু তেখেতে সঠিক কথাখিনি এতিয়াও মনত নাই। তাৰপিছত মই খবৰ পোৱাৰ পিছতে গৈ, তেখেতে বায়েকৰ ঘৰত আছিলে, তাৰপিছত খবৰ পোৱাৰ পিছতে গৈ তেখেতৰ খবৰ ল'লোঁ। তাৰপিছত লাহে লাহে তেখেতে ক্ৰমান্বয়ে এতিয়া সুস্থ হৈছে। কিন্তু তেখেতৰ বিষয়ে আমি ক'বলৈ যাওঁতে আচলতে তেখেত অকল ঢোলৰ এজন ঢুলীয়াই নহয়, মোৰ ঢোলৰ গুৰু, প্ৰথম গুৰু। তেখেতে মোক আগবঢ়াই নিছে যথেষ্ট দিশত, মানে বিহুৰ জগতখনত ঢোল শিকাই বহুত আগবঢ়াই নিছে। তাৰপিছত তেখেত এজন ভাল খেলুৱৈও, আচলতে মাৰথান খেলুৱৈ, তাৰপিছত এজন সুদক্ষ অভিনেতাও আৰু বিহুৰ বিশেষজ্ঞ বুলি ক'ব লাগিব, কাৰণ বিভিন্ন অঞ্চলত তেখেতে প্ৰশিক্ষণ দিছে। মোৰ নিচিনা বহু যুৱকক তেখেতে সৃষ্টি কৰিছে, বিহু সংস্কৃতি, অসমীয়া সংস্কৃতিৰ লগত চিনাকি কৰিছে। আৰু তেখেত এজন বিচাৰকো কৰে, বৰ্তমান তেখেতে কেইবাখনো মঞ্চত বিচাৰক কৰিছে। আৰু অতিকে দুখজনক কথা, আচলতে আমিতো সদায় সহযোগিতা আগবঢ়াওঁ, তেখেতে নিজেই ক'ব, প্ৰত্যেক মুহূৰ্তত মই নিজে আছোঁ, মই সদায় থাকোঁ তেখেতৰ লগত। আৰু বাকী ক'বলৈ গ'লে তেখেত আৰ্থিকভাৱে তেখেত আচলতে শিল্পী এজন যে এনেকুৱা দুৰৱস্থা, আপোনালোকে নিজেই দেখিছে। ঘৰখন সৌসিদিনা টিং উৰাই নিছে, তাৰপিছত এতিয়া যেনে তেনে জুপুৰি এটা সাজি আছে। যি হওক, আমি যিমান দূৰ পাৰোঁ সিমান দূৰ সহায় সদায় কৰোঁ, কিন্তু আচলতে এজন প্ৰকৃত শিল্পীক আমাৰ চৰকাৰখনে অকণমান চকু দিয়াটো ভাল। কিয় দুখ পাওঁ আমি মনত, যে এজন শিল্পীৰ অৱস্থা এনেকৈ হ'লে কাইলৈ উঠি অহা প্ৰজন্মক, ল'ৰা ছোৱালীসকলক কেনেকৈ তেখেতসকলৰ অভিভাৱকে আগবঢ়াই দিবলৈ, নহ'লে আগবঢ়াই দিব কেনেকৈ, আৰু আগবঢ়াই যদি নিদিয়ে আমাৰ অসমীয়া সংস্কৃতি জীয়াই থাকিব কেনেকৈ? অসমীয়া সংস্কৃতি জীয়াই ৰাখিব লাগিব। গতিকে তেখেতক যিমান পাৰে ইমান মানুহ আছে, আমাৰ চৰকাৰ বিভাগত মানুহ আছে, চৰকাৰ বা জনসাধাৰণলৈ আপোনাৰ আহ্বান কি হ'ব? আহ্বান এটাই জনাম যে অন্তত জীয়াই থাকিবৰ কাৰণে তেখেতক এটা সুব্যৱস্থা, আৱাস গৃহৰ ব্যৱস্থা কৰক পকীৰে। বাকী অন্যান্য সা সুবিধা যথেষ্ট আছে, অন্তত বা সাংস্কৃতিক সঞ্চালকৰ পৰা আদি কৰি বহুখিনি, পেঞ্চনৰ পৰা আদি কৰি বহুখিনি সুবিধা দিয়ে। সেই সুবিধাখিনি তেখেতক প্ৰদান কৰক, জীয়াই থাকিবৰ কাৰণে, তেখেতৰ শিল্পীৰ চেতনা সদায় জগাই তুলিবৰ কাৰণে, সেই শিল্পীৰ সৃষ্টি কৰিবলৈ তেখেতৰ সুবিধা প্ৰদান কৰক। সেইটোৱে আহ্বান জনাইছোঁ। আপোনাৰ নাম কি আছিল? মোৰ নামটো অপূৰ্ব দাস। গহপুৰৰ পৰা বিপুল হীৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।